মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনিশা আশ্ৰয় লৈছিল লখিমপুৰৰ ময়দমিয়াৰ বাঢ়নিৰ তলত। গোটেই নিশা লুকাই আছিল বাঢ়নিৰ তলত। মই আৰু হিমন্ত বিশ্ব শৰ্মা আহি পেলানি ময়দমিয়া গাঁৱৰ এতিয়া বৰ্তমান যিডোখৰ বান্দৰবাৰী বুলি কয় তাত সেই সময়ত হাবি আছিল, হাবিত আমি গোটেই দিনটো লুকাই আছিলোঁ। লখিমপুৰৰ এজন ব্যক্তিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশ্ৰয় দিছিল নিজৰ গৃহত। যেতিয়া আন্ধাৰ হ'ল, আন্ধাৰ হওঁতেই মই পথাৰৰ মাজে মাজে দলনি কিনাৰে কিনাৰে আহি ৰাতি বাঢ়নিৰ তলে তলে আহি আমাৰ ঘৰ পাইছিলোহি। আৰু লগতে তেওঁ তাৰপিছত আহি পেলানি আমাৰ ঘৰত গোটেই ৰাতি যেনে তেনে তাইক পুলিচৰ পৰা বচাই ৰাখিলোঁ। এয়া আছিল অসম আন্দোলনৰ সময়ৰ কথা। কৃতজ্ঞতা স্বীকাৰ কৰি এসময়ত বিপদত আশ্ৰয় দিয়া মানুহৰ ঘৰত ওলালহি আজি মুখ্যমন্ত্ৰী। নকাৰীৰ অধিবক্তা ঢেবৰ গোহাঁই বৰুৱাক ঘৰতে সাক্ষাৎ কৰি স্মৃতিৰ ৰোমন্থন মুখ্যমন্ত্ৰীৰ। আজিও তেখেতেও সোঁৱৰিছে যে সৰুতে যেতিয়া লখিমপুৰলৈ আহিছিল, কাৰণ লখিমপুৰত তেখেতৰ বহুত স্মৃতি জড়িত হৈ আছে। তেখেত সৰু থাকোঁতে প্ৰফুল্ল মহন্ত, ললিত ৰাজখোৱা তেওঁলোকৰ লগত আহিছিল। আহোঁতে পুলিচ বিষয়াসকলে তেওঁলোকক এটেক কৰিছিল। মই নামটো নকওঁ আৰু কোনে কৰিছিল। তাৰপাছত ললিত ৰাজখোৱাক অতি বেয়াকৈ পেটত মাৰিছিল। পেটত মাৰি এখন ঠেলাত উঠাই নি হস্পিটেলাইজ কৰি দিছিল। আৰু প্ৰফুল্ল মহন্ত যেনে তেনে পুলিচৰ মাৰ নোখোৱাকৈ লুকাবলৈ সক্ষম হ'ল। আৰু মই আৰু হিমন্ত বিশ্ব শৰ্মা আহি পেলানি ময়দমিয়া গাঁৱৰ এতিয়া বৰ্তমান যিডোখৰ বান্দৰবাৰী বুলি কয় তাত সেই সময়ত হাবি আছিল, হাবিত আমি গোটেই দিনটো লুকাই আছিলোঁ। 12 বছৰ বয়সতে অসম আন্দোলনৰ সময়ত জড়িত হিমন্ত বিশ্ব শৰ্মাক ঢেবৰ গোহাঁই বৰুৱাই প্ৰথম লগ পাইছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত। সেই সময়ত অসম আন্দোলন আছিল আৰু হিমন্ত বিশ্ব শৰ্মা তেতিয়া তেওঁ সৰু আছিল, হাফ পেণ্ট পিন্ধা আছিল। তেতিয়া আমাৰ হোষ্টেললৈ আহি থাকে। বয়স ধৰক এতিয়া ঠিক ক'ব নোৱাৰিম, 10-12 বছৰমান হ'ব পাৰে। প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, ললিত ৰাজখোৱা তেওঁলোকৰ ওচৰলৈও আহে আৰু মোৰ ৰুমতে প্ৰায় সময়খিনি তেওঁ থাকে। আৰু তেখেতে অসম আন্দোলনত আমাৰ সকলোৰে লগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এসময়ৰ সৰু ল'ৰাজন মুখ্যমন্ত্ৰী হৈ ঘৰলৈ অহাত সুখী অধিবক্তা ঢেবৰ গোহাঁই বৰুৱা। তেখেতে ইমান এটা উন্নতি কৰিব বুলি মই অৱশ্যে ভাবিছিলোঁ। প্ৰথমতে সৰুতেই যিটো ভাষ্য তেখেতৰ স্পীচ যিটো লেকচাৰ দিয়ে আন্দোলনৰ ওপৰত, আমি একো পাত্তাই নাপাওঁ সৰুতেই। আৰু ভাবিছিলোঁ তেতিয়া তেওঁ মানে আগলৈ বহুত নাম কৰিব বা কিবা এটা কৰিব। এতিয়া আজি এই অৱস্থাত তেখেতে অসমৰ মুখ্যমন্ত্ৰী হৈ আৰু তাতে ভাৰতৰ এজন ভাল লিডাৰ হৈ তেওঁ আজি আৰু আমাৰ নাই কাকো পাহৰা নাই। তেওঁ আন্দোলনত অকল ময়েই নহয়, যিমানসকল আছে সকলোকে তেওঁ মনত ৰাখিছে। আজি তেওঁ মই পাহৰাৰ কথাও তেওঁ আজি লখিমপুৰত কি কৰিছিল সেইখিনি কথা কৈছে।